সমাজবাদী পাৰ্টিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী যুৱনেত্ৰী বন্দনা বৰ্মন বৰুৱাই আগন্তুক লোকসভা নিৰ্বাচনত কৃষক নেতা অখিল গগৈৰ পৰা সহায় বিচাৰিব। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীমতী বৰুৱাই কয়, কোনো প্ৰাৰ্থীকে তেওঁ ব্যক্তিগতভাৱে আক্ৰমণ নকৰে আৰু সুস্থভাৱে গণতান্ত্ৰিক পৰম্পৰাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অসমৰ বাবে একেবাৰে নতুন সমাজবাদী পাৰ্টিত অসম গণ পৰিষদৰ পৰা আহি যোগদান কৰি 30 বছৰীয়া বন্দনা বৰুৱাই প্ৰতিদ্বন্দ্বিতা কৰিব বিজয়া চক্ৰৱৰ্তী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মানস বৰা আদিৰ নেতাৰ বিৰুদ্ধে। গুৱাহাটী লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰিবলৈ চেষ্টা কৰিব বুলি যুৱ প্ৰাৰ্থীগৰাকীয়ে ঘোষণা কৰে। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱা বন্দনাই সুস্থ গণতান্ত্ৰিক মূল্যবোধ বজাই ৰাখিব বুলি সংবাদমেলত সদৰি কৰে। নতুন যুৱ প্ৰাৰ্থী হিচাপে গুৱাহাটীবাসীৰ পৰা আশীৰ্বাদ তথা সহযোগ বিচাৰিছে বুলি প্ৰকাশ কৰি শ্ৰীমতী বৰুৱাই কয়, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সহায় সহযোগ বিচাৰিছোঁ, যাতে যিবোৰ কাম আমি প্ৰত্যেকবাৰে আমি MP পঠিয়াওঁ আৰু যোনবোৰ কাম আমি আশা কৰোঁ যে হ'ব নহয় সেইবোৰ যাতে মই কৰিবলৈ পাৰোঁ, তেওঁলোকে যাতে মোক আশীৰ্বাদ কৰে, সহায় সহযোগ কৰে। আমাৰ নৱপ্ৰজন্মৰ যোনবিলাক চাকৰি তেওঁলোকে বাহিৰলৈকে যায় বা ইয়াতে ব্যৱস্থা আমি কৰিব বিচাৰোঁ বা যিকোনো প্ৰত্যেকটো সমষ্টিৰে সমস্যাবোৰ বিভিন্ন ধৰণৰ সমস্যা গোটেইখিনি আমি এটা সাৰ্ভে কৰি যেনেকুৱা যি সমস্যা সেইমতে পদক্ষেপ লৈ আমি সমাধান কৰিব বিচাৰোঁ আৰু উন্নয়নমূলক কামবিলাক কৰিব বিচাৰোঁ। কোনোবা মিনিষ্টাৰৰ ল'ৰা হয় কিবা হয়, এতিয়া আমি ওলাইছোঁ, আমি নৰ্মেল মানে পাব্লিক, আমি বহুত ব্ৰিটিছনা আগতে পাইছোঁ, তেওঁলোকে প্ৰত্যেকবাৰে তেওঁলোক যায়, আমি পঠিয়াওঁ ভোটটো দি কেনে ভোটৰ মাধ্যমেৰে, আৰু তেওঁলোকে যাই কেনে 6 বছৰ ধৰি যেন অসমত মানে বহুত শান্তি আছে, চব ঠিকেই থাকে আছে, তেওঁলোকে মাত মাতিবলৈ কোনো বিষয়ে নাপায়। চ' গতিকে মই জাষ্ট এটা কনষ্ট্ৰাক্টিভ লাইন এটা লৈ আগবাঢ়ি ওলাই আহিছোঁ। চ' আপোনালোকে সহায় সহযোগ কৰক, আশীৰ্বাদ কৰক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।